মাত্ৰ দুটা এক্সাৰসাইজ আজি মই আপোনালোকক দেখুৱাই দিম আৰু এই এক্সাৰসাইজ দুটা আপোনালোকে ঘৰত থাকিয়ে কৰিব পাৰিব আনকি এটা এক্সাৰসাইজটো আপোনালোকে বিছনাত শুই শুইয়ে কৰিব পাৰিব আৰু তাৰ কাৰণে কোনো ধৰণৰ জিমৰ সঁজুলি নালাগে কোনো ধৰণৰ আপোনালোকক এক্সট্ৰা ইকুইপমেন্টছ কিনিব নালাগে ঘৰত থাকিয়ে ধুনীয়াকে এই এক্সাৰসাইজ দুটা কৰিব পাৰিব আৰু এই এক্সাৰসাইজ দুটা বিশেষকৈ আজি মই সেই সকল লোকৰ কাৰণে দেখুৱাব বিচাৰিছো যিসকল লোক 60 প্লাস মানে যিসকল আমাৰ সিনিয়ৰ সিটিজেন আছে 60 বছৰৰ ওপৰ হৈছে 60 বছৰ পাৰ হৈ গৈছে তেখেতসকল লোকক ঘৰত থাকিয়ে কেনেকে এক্সাৰসাইজ কৰিব পাৰে সেইটোৰ কাৰণে মই এই দুটা এক্সাৰসাইজ দেখুৱাব বিচাৰিছো আৰু তাৰ লগতে যিসকল ব্যক্তিৰ সময় নাথাকে এক্সাৰসাইজ কৰিবৰ কাৰণে যিসকল লোকে মোক কৈ থাকে যে এক্সাৰসাইজ কৰিবলৈ মোৰ সময় নাই মই কি কৰিম তেখেতসকলৰ কাৰণে এই দুটা এক্সাৰসাইজ মই আজি দেখুৱাই দিব বিচাৰিছো এই দুটা বিশেষ শ্ৰেণীৰ লোকৰ কাৰণে আৰু এই এক্সাৰসাইজ দুটা কৰিবৰ কাৰণে আপোনালোকক কোনো ধৰণৰ বিশেষ জিমৰ সঁজুলিৰ দৰকাৰ নাই গতিকে আহক এক্সাৰসাইজ দুটা আৰম্ভ কৰোঁ ফাৰ্স্ট এক্সাৰসাইজটোৰ নামটো হৈছে ডেড বাগ আৰু এই এক্সাৰসাইজটো বিছনাত শুই শুই আপোনালোকে কৰিব পাৰিব কেৱল এটা বস্তু চাব যদি সাৰফেসখন অকমান যদি হাৰ্ড হয় বেছি যদি কঠিন হয় তেতিয়া এই এক্সাৰসাইজটোৱে আমাৰ শৰীৰত বেছিকে কাম দিব বেছিকে উপকাৰ কৰিব কাৰণ বহুতৰ বিছনা অকমান কোমল থাকে মেট্ৰেছ থাকে সেইকাৰণে কৈছো তথাপিতো আপোনালোকে মাটিত যদি কৰিবলৈ অসুবিধা পায় বিছনাত শুই শুই আপোনালোকে এক্সাৰসাইজটো কৰিব পাৰিব আৰু তাৰ কাৰণে কি কৰিব লাগিব মই বাৰু ইয়াতে ডাম্বেল লৈছো আপোনালোকে ডাম্বেল নললে হ'ব 1 কিলো মানে 1 লিটাৰ পানীৰ বটল দুটা বা আধা লিটাৰ পানীৰ বটল দুটা ললে হ'ব বা পানীৰ বটল নলোৱাকেও কৰিব পাৰিব কেনেকৈ কৰিব মই দেখুৱাই দিছো প্ৰথমতে আপোনালোকে শুই ল'ব শুই লৈ দুইখন ভৰি এনেকে উঠাই ল'ব আৰু এই মাজত আঠুৰ তলৰ এই অংশখিনিত এই এংগেলটো আপোনালোকে 90 ডিগ্ৰী কৰি ৰাখিব মানে বেছি তলতো নাৰাখিব ভৰিখন বেছি ওপৰতো নাৰাখিব 90 ডিগ্ৰী কৰিব কৰি পেলাই হাত দুটা এনেকে ওপৰত ৰাখিব চাব যাতে হাত আৰু ভৰিৰ মাজৰ এই গ্যাপখিনি প্যাৰেলাল হৈ থাকে এতিয়া আমাৰ যি অল্টাৰনেট হ্যান্ড আৰু লেগ মানে বাও ভৰি যদি আমি তললৈকে লৈ যাওঁ তেনেহলে তললৈকে আমাৰ হো হাতখন যাব আকৌ ওপৰলৈকে উঠিব নেক্সট হো হাতখন তললৈকে যাব তাৰ লগতে বাও হাতখন তললৈকে যাব তাৰ লগতে হো ভৰিখন তললৈকে যাব আকৌ ওপৰলৈকে আহিব এক্সাৰসাইজটো মই এবাৰ ভালকে কৰি দেখুৱাইছো 1 2 এনেকে আপ টু আপোনালোকে 10 to 15 ৰিপিটিশন কৰিব পাৰে আৰু 3 to 4 সেট কৰিব পাৰে আৰু যদি আপোনালোকে ওজন লবৰ মন নাই তেনেহলে নলোৱাকেও অকল এনেকেও এক্সাৰসাইজটো কৰিব পাৰে অল্টাৰনেট হ্যান্ড আৰু লেগ 1 2 এই এক্সাৰসাইজটো এনেকে আপোনালোকে কৰিব পাৰে আৰু এই এক্সাৰসাইজটো কৰোতে অকমান খেলিমেলি হয় যদি আপোনালোকে প্ৰথম কৰে অকমান খেলিমেলি হয় মানে হাত আৰু ভৰিৰ যেটো এটা লিংক হ'ব লাগে কেতিয়াবা কি হয় হো ভৰিখন হো হাতখন একেলগে নামি যায় কেতিয়াবা যদি হো ভৰিখন আৰু বাও হাতখন যদি আমি নমাই দিও একেলগে কাখৰ হাতখনো নামি যায় অকমান আমাৰ ব্ৰেইনটো কনসেন্ট্ৰেট কৰিব লগা হয় যাৰ ফলত এই এক্সাৰসাইজটোৰ কাৰণে আমাৰ ব্ৰেইন পাৱাৰো অকমান ইমপ্ৰুভ হয় যিসকল 60 বছৰ বা 60 বছৰৰ ওপৰৰ ব্যক্তি আছে তেওঁলোকৰ কাৰণে এই এক্সাৰসাইজটো খুবেই ভাল তেওঁলোকৰ ব্ৰেইন পাৱাৰ বঢ়াবৰ কাৰণে আৰু তাৰ লগতে ওভাৰঅল হোল বডিৰ ফিটনেসটো ইমপ্ৰুভ কৰিবৰ কাৰণে এতিয়া হক 2 নম্বৰ এক্সাৰসাইজটো দেখুৱাই দিও নেক্সট এক্সাৰসাইজটো হৈছে কিক এন্ড টাচ আৰু এই এক্সাৰসাইজটো আপোনালোকে ওজন লৈও কৰিব পাৰে যদি ঘৰত ডাম্বেল আছে ডাম্বেল নাইবা যদি ডাম্বেল নাই হাতত আধা লিটাৰৰ দুটা বটল নাইবা 1 লিটাৰ দুটা বটল যদি হেতু লব নিবিচাৰে একো লব নালাগে নৰ্মেল মানুহজনে আপোনালোকে এক্সাৰসাইজটো কৰিলে হ'ল আৰু হেতু এক্সাৰসাইজৰ কাৰণে প্ৰথমতে হাত দুটা কপালৰ কাখত এখিনিত এনেকে ৰাখিব আৰু আমাৰ যেটো এলবো আছে এই এলবোটো আমি অল্টাৰনেট লেগৰ নি লৈকে লৈ যাম প্ৰথমতে মানে যদি হো হাতখনৰ এলবোটো কিলাগুটিটো আমি প্ৰথমতে বাও ভৰিৰ আঠুলৈকে লৈ যাম এনেকে আকৌ নমাম আকৌ এবাৰ হাতখন মেলি দি ইয়াক আমি বাও ভৰিৰ বুঢ়া আঙুলিটোলৈকে লৈ যাম এতিয়া কি হয় 60 বছৰৰ ওপৰৰ বহুত সংখ্যক লোকে এই এক্সাৰসাইজটো মোৰ নিচিনাকে কৰিব নোৱাৰিবও পাৰে এনেকে টাচ কৰিব এনেকে চুব নোৱাৰিবও পাৰে গতিকে নালাগে কোনো কথা নাই আপোনালোকে যিমানলৈকে যায় কিমানলৈকে কৰিলেই হ'ব জাস্ট চেষ্টাটো কৰিব এক্সাৰসাইজটো মই ভালকে এবাৰ দেখুৱাই দিছো 1 2 ওকে এতিয়া 1 1 2
2 এনেকে আমি আপ টু 15 ৰেপিটেশন কৰিম মানে 10 to 15 ৰেপিটেশন কৰিম তেনেকে আমি 3টাৰ পৰা 4টা সেট কৰিম এতিয়া এই এক্সাৰসাইজটো কৰিব যাওতে অকমান আমাৰ ব্ৰেইনটোৱে কাম কৰিব লাগে কাৰণ কি হয় বহুত সংখ্যক লোকে যেতিয়া এই এক্সাৰসাইজটো প্ৰথম কৰিব যায় তেতিয়া এই যেটো এটা সিঙ্ক হ'ব লাগে মানে হাতখন আৰু ভৰিখনৰ যেটো এটা সিঙ্ক হ'ব লাগে সেই বস্তুটো নহয় বহুত সংখ্যক লোকৰ কি হয় এটা ফালে এনেকে উঠি যায় এটা ফালে হৈ যায় বা ইয়াতে নিট মানে টাচ কৰাৰ পিছত নেক্সট ইফালে আহি যায় সোঁফালে নিট টাচ কৰাৰ পিছত আমি যে এই বুঢ়াঙুলিও টাচ কৰিব লাগে এই বস্তুটো অকমান মগজুটোৱে খপককে মানে আমি কৰিবলৈ অসুবিধা পায় মগজুটোৱে সেই সিগনেলটো নিদিয়ে যাৰ ফলত এই এক্সাৰসাইজটো যেতিয়াই আপোনালোকে প্ৰপাৰলি ভালকে কৰিব পৰা হয় আমাৰ মগজুটোৰ অকমান পাৱাৰ বাঢ়ে মগজুৰ ভাবিব পৰা শক্তি মনোযোগ শক্তি এনেকুৱা ধৰণৰ শক্তি অকমান বাঢ়ে আমাৰ হৰমনৰ প্ৰডাকশন ভাল হয় গতিকে এই দুটা এক্সাৰসাইজ আমাৰ যিসকল বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ কাৰণে বহুতেই ভাল আৰু এই দুটা এক্সাৰসাইজ যিকোনো ধৰণৰ লোকে মানে কঁকালৰ বিষ থাকক আঁঠুৰ বিষ থাকক বা হাতৰ কিলাগুটিৰ বিষ থাকক বা শোল্ডাৰৰ বিষ থাকক যিকোনো ধৰণৰ লোকে এই এক্সাৰসাইজটো কৰিব পাৰে তাত কোনো অসুবিধা নাই যিসকলৰ শোল্ডাৰৰ প্ৰবলেম আছে হাতখন বহুত বেছি তললৈকে নিব নোৱাৰে তেওঁলোকে অকমান যিমানখিনিলৈকে পাৰে সিমানখিনিলৈকে নি পেলাই এক্সাৰসাইজটো কৰিব পাৰে গতিকে এই দুটা এক্সাৰসাইজ আজিৰে পৰা আপোনালোকে ঘৰত কৰা আৰম্ভ কৰি দিয়ক আৰু নিজক সুস্থ ৰাখিবলৈ যি যাত্ৰা সেই যাত্ৰা আৰম্ভ কৰক আজিৰ ভিডিঅ'টোত ইমানে নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম ধন্যবাদ